নিশ্চয়কৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত বিগ ব্ৰেকিং যে বুবুল হকক কাইলৈ তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। ঢেকিয়াজুলি আৰক্ষী থানাত পঞ্জীভুক্ত 55/2025 গোচৰৰ ভিত্তিত শ্ৰীভূমিৰ পৰা বুবুল হকক তেজপুৰৰ পৰা যোৱা এক তদন্তকাৰী আৰক্ষী দলে ইতিমধ্যে তেওঁক তেজপুৰ অভিমুখে লৈ আহিছে আৰু শোণিতপুৰ তথা তেজপুৰ আৰক্ষী এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰি কৰা অনুসৰি পুৱতি নিশা আহি তেজপুৰত উপস্থিত হ'ব আৰু তেজপুৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কাইলৈ যি গোচৰ পঞ্জীভুক্ত হৈছিল সেই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। আৰু ইতিমধ্যে আমি উল্লেখ কৰিম মুকছেদ আলম নামৰ এজন ব্যক্তিয়ে ঢেকিয়াজুলি আৰক্ষী থানাত যি গোচৰ তৰিছিল সেই গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতা আইনৰ 318(4), 316(5) আৰু 336(3) লগতে আনলফুল প্ৰিভেনশ্যন এক্টৰ যি 11(1)ৰ ভিত্তিত যি গোচৰ পঞ্জীয়ন হৈছিল সেই গোচৰ ভিত্তিতে USTMৰ আচাৰ্য বুবুল হকক কাইলৈ তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। আৰু এই মুহূৰ্তত লক্ষণীয় কথাটো হৈছে যিহেতু বুবুল হকক এই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব আৰু তেওঁৰ বিৰুদ্ধে কেনেদৰে ন্যায় ব্যৱস্থা আগবাঢ়ে সেয়া কাইলৈ দিনটোত লক্ষণীয় হ'ব। নিশ্চয়কৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত বিগ ব্ৰেকিং যে বুবুল হকক কাইলৈ তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। ঢেকিয়াজুলি আৰক্ষী থানাত পঞ্জীভুক্ত 55/2025 গোচৰৰ ভিত্তিত শ্ৰীভূমিৰ পৰা বুবুল হকক তেজপুৰৰ পৰা যোৱা এক তদন্তকাৰী আৰক্ষী দলে ইতিমধ্যে তেওঁক তেজপুৰ অভিমুখে লৈ আহিছে আৰু শোণিতপুৰ তথা তেজপুৰ আৰক্ষী এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰি কৰা অনুসৰি পুৱতি নিশা আহি তেজপুৰত উপস্থিত হ'ব আৰু তেজপুৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কাইলৈ যি গোচৰ পঞ্জীভুক্ত হৈছিল সেই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। আৰু ইতিমধ্যে আমি উল্লেখ কৰিম মুকছেদ আলম নামৰ এজন ব্যক্তিয়ে ঢেকিয়াজুলি আৰক্ষী থানাত যি গোচৰ তৰিছিল সেই গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতা আইনৰ 318(4), 316(5) আৰু 336(3) লগতে আনলফুল প্ৰিভেনশ্যন এক্টৰ যি 11(1)ৰ ভিত্তিত যি গোচৰ পঞ্জীয়ন হৈছিল সেই গোচৰ ভিত্তিতে USTMৰ আচাৰ্য বুবুল হকক কাইলৈ তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। আৰু এই মুহূৰ্তত লক্ষণীয় কথাটো হৈছে যিহেতু বুবুল হকক এই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব আৰু তেওঁৰ বিৰুদ্ধে কেনেদৰে ন্যায় ব্যৱস্থা আগবাঢ়ে সেয়া কাইলৈ দিনটোত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।